হয়, ডিব্ৰুগড়বাসীৰ বাবে আন এক ভাল খবৰ, কাৰণ অচিৰেই ডিব্ৰুগড়ৰ পৰা চলাচল কৰিব বন্দে ভাৰত ট্ৰেইন। আৰু অত্যাধুনিক এই ট্ৰেইনখন খুব কম সময়ৰ ভিতৰতে চলাচল কৰিব, আৰু এই কথা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে। আমি এই বিষয়ে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ লগত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া আছে। ডিব্ৰুগড়বাসীৰ কাৰণে বা অসমবাসীৰ কাৰণে আৰু এটা ভাল খবৰ যে ডিব্ৰুগড়ৰ পৰা বন্দে ভাৰতৰ ট্ৰেইন সেৱা অতি সোনকালে আৰম্ভ হ'ব। আৰু ভাৰতবৰ্ষৰ ভিতৰতে অত্যাধুনিক এই ট্ৰেইন সেৱা যিহেতু ডিব্ৰুগড়ৰ পৰা চলাচল কৰিবলৈ গৈ আছে, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ইতিমধ্যে এই কথাটো স্পষ্ট কৰি দিছে। কি ক'ব? খুব এটা ভাল খবৰ আহিছে আজিৰ কাৰণে। সঁচাকৈ ডিব্ৰুগড়ৰ কাৰণে এটা ভাল খবৰ। ডিব্ৰুগড়ৰ ৰেলৱে মেপত আজি ডিব্ৰুগড়ৰ পৰা যি ধৰণেৰে গুৱাহাটী হৈ বা ৰঙিয়া হৈ প্ৰায় দিনটোত আমাৰ প্ৰায় 14-15খনকৈ ট্ৰেইন চলাৰ ব্যৱস্থা আছিল, তাৰ লগত সংযোজিত কৰি আজি ডিব্ৰুগড়ৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ যিটো বাৰ্তা, সেইটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যিটো বাৰ্তা পাইছোঁ মই টাইমছ অফ ইণ্ডিয়াৰ যোগেদি, এইটো মই বিশেষভাৱে প্ৰধানমন্ত্ৰী মহোদয়ক বিশেষভাৱে ডিব্ৰুগড়ৰ বিধায়ক হিচাপে মই তেখেতক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিষয়টো লৈ পেলাই আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বহুবাৰ আলোচনা কৰিছোঁ, আৰু তেখেতেও এই বিষয়টো বৰ গুৰুত্ব সহকাৰে লৈছিলে। আৰু বিভিন্নজনে এই বিষয়টোক লৈ পেলাই বন্দে ভাৰতখন ডিব্ৰুগড়ৰ পৰা চলাৰ ব্যৱস্থা কৰাৰ কাৰণে এটা সকলোৱে দাবী কৰি আহিছিল। আজি প্ৰধানমন্ত্ৰী মহোদয়ক এই পুৱতি নিশাই তেখেতক মোৰ ফালৰ পৰা মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ অসমৰ প্ৰতি থকা স্নেহ, ডিব্ৰুগড়ৰ প্ৰতি থকা স্নেহ আজি সুন্দৰভাৱে বহিঃপ্ৰকাশ হৈছে। পুনৰবাৰ তেখেতক ধন্যবাদ দিছোঁ। আগন্তুক দিনত আজি ডিব্ৰুগড়বাসীৰ হৈ মই তেখেতক কৈছোঁ, আগন্তুক দিনত আমাৰ ফালৰ পৰাও আপোনাক পূৰ্ণ সহায় সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আৰু এইখিনিতে আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, কেতিয়াৰ পৰা চলাৰ সম্ভাৱনা আছে? ইতিমধ্যে ডিব্ৰুগড় যিটো টাউন ষ্টেচন, সেইটো তাৰো কামো হৈ আছে বা ইলেক্ট্ৰিফিকেশ্যনৰ কাম প্ৰায় শেষেই হৈ আছে, গতিকে কেতিয়াৰ পৰা আৰম্ভ হোৱাৰ? চাওক, এই গোটেই বস্তুটো ডিটেইলত একো পোৱা নাই। মই আজিৰ ভিতৰত হয়তো ডিটেইলত পাম কেনেকুৱা ধৰণৰ কি কথা আছে। প্ৰথম কথা হ'ল কি, এই এনাউন্সমেণ্টটোৱেই আমাৰ কাৰণে বহুত ডাঙৰ কথা। এনাউন্সমেণ্টটো হোৱাৰ পাছত বহুতখিনি অফিচিয়েল ক্ৰিয়া প্ৰক্ৰিয়া থাকে। সেই ৰেলৱে বিভাগৰ লগত কথা পাতি কোন সময়ত চলিব, কেনেকৈ চলিব, কোন সময়ত জাৰ্ণিৰ সময়ত, কাৰণ বন্দে ভাৰতখন চলাৰ লগে লগে বহুত ট্ৰেইনৰ হয়তো 5-10 মিনিট 15 মিনিট ইফাল সিফাল কৰিব লাগে। আৰু বিশেষকৈ আমাৰ এই অঞ্চলটোৰ ডিব্ৰুগড়ৰ পৰা যোৱা অঞ্চলটোত আমাৰ ডবল ট্ৰেকিং এতিয়ালৈকে হোৱা নাই, কিছুমান জেগাত বাকী আছে। সেই গোটেই ক্ৰিয়া প্ৰক্ৰিয়াটোৰ ওপৰত কৰি এখন বিশেষভাৱে নক্সা বনাব লাগিব, যে টাইমৰ নক্সা আৰু অহা যোৱাৰ নক্সা দুইটা বস্তুৱে বনাই লৈ এটা ব্যৱস্থা কৰিব লাগিব। যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী মহোদয় অফিচৰ পৰা এই বাৰ্তাটো যেতিয়া আহিছে, আপোনাকে নিশ্চিত থাকক অতি সোনকালে আমাক ডিব্ৰুগড়ৰ পৰা বন্দে ভাৰত ট্ৰেইনখন চলিব। ডিব্ৰুগড়ৰ দ্বিতীয় ৰাজধানী হোৱাৰ পৰিপ্ৰেক্ষিতত আমালৈ প্ৰধানমন্ত্ৰী মহোদয়ে দিয়া দৃষ্টান্ত উপহাৰবিলাকৰ ভিতৰত এইটো এটা বিশেষ বুলি মই ক'ব খুজিছোঁ। হয়, এতিয়া ডিব্ৰুগড় হৈছে দ্বিতীয় ৰাজধানী আৰু গুৱাহাটী হৈছে, দিছপুৰ হৈছে প্ৰথম ৰাজধানী। এতিয়া দ্বিতীয় ৰাজধানী বা প্ৰথম ৰাজধানী যাবলৈ হয়তো সময় লাগিব প্ৰায় 4 ঘণ্টা। যদি বন্দে ভাৰত চলে, যদি 130 বা 150 কিলোমিটাৰ স্পীডতো চলে, আমি হয়তো 4 ঘণ্টামানতে গুৱাহাটীত গৈ আমাৰ নিজৰ কাম কাজবিলাক কৰিব পাৰিম। সেইখিনি এটা সুবিধাখিনি কিন্তু যথেষ্ট উজনি অসমৰ লোকৰ কাৰণে হ'ব। সেই গোটেই কথাটো হ'ল, এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত দুনিয়া মেৰি জেব মে, এই যে কনচেপ্টটো গঢ়ি উঠিছে। আগতে কেইঘণ্টা লাগিছিলে? 12 ঘণ্টা 14 ঘণ্টা লাগিছিলে। এতিয়া আহি 8 ঘণ্টা 9 ঘণ্টাত চলি আছে। আৰু বন্দে ভাৰতৰ নিচিনা এখন ট্ৰেইন হোৱাৰ পাছত ইয়াক 4 ঘণ্টা বা 5 ঘণ্টাৰ ভিতৰত আহি পাব। এইবিলাকেই হ'ল ডেভেলপমেণ্ট, উন্নয়নৰ যিখন ছবি, সেই ছবিক এইবিলাক কথাই প্ৰতিফলিত কৰে। ডিব্ৰুগড়বাসী হওক, উজনি অসমবাসী হওক, সকলোৰ কাৰণে এইটো এটা বৰ ভাল খবৰ। আৰু এই ভাল খবৰেৰে আগন্তুক দিনত নিশ্চয় বহুখিনি ক্ৰিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিব।
হয় নিশ্চয় ডিব্ৰুগড়ৰ পৰা এখন বন্দে ভাৰত দিয়াৰ যিটো দাবী সেয়া বহুজনে তুলি আহিছিল সদ্যহতে আমি দেখিছিলোঁ ডিব্ৰুগড় এগৰাকী যুৱতী পৰাগ দত্ত তেখেতে এখন পত্ৰ লিখিছিল প্ৰধানমন্ত্ৰীলৈ তাৰ পূৰ্বতে আমি দেখিছিলোঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতেও এই বিষয়ত কিছু ধৰণৰ আগভাগ লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতেও এই বিষয়ত কিছু ধৰণৰ আগভাগ লৈছিল মন্ত্ৰী প্ৰশান্ত ফুকন তেখেতেও এই ক্ষেত্ৰত আগভাগ লোৱা পৰিলক্ষিত হৈছিল আৰু বিভিন্নজনৰ এই ধৰণৰ দাবী আছিল আৰু তাৰপিছতে এতিয়া ভাল খবৰটো আহিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে যেতিয়া স্পষ্ট কৰি দিছে যে অতি সোনকালে এখন বন্দে ভাৰত ট্ৰেইন ডিব্ৰুগড়ৰ পৰা চলাচল কৰিব ই ডিব্ৰুগড়বাসীৰ লগতে উজনি অসমবাসী আৰু অসমবাসীৰ কাৰণে এটা ভাল বাৰ্তা কঢ়িয়াই আনিছে কাৰণ ৰেলৱেৰ ক্ষেত্ৰত নতুন সংযোজন হ'বলৈ গৈ আছে এখন বন্দে ভাৰত ট্ৰেইন হয়তো এখন গুৱাহাটীলৈকে চলাচল কৰাৰ সম্ভাৱনা বেছি গতিকে এই ক্ষেত্ৰত তেওঁ অতি কম সময়ৰ ভিতৰতে যিহেতু ৰেলখন চলাচল কৰিব ই এক যুগান্তকাৰী পদক্ষেপ আনিব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত